খুবেই আশাপ্ৰদ ফলাফল লাভ কৰিছে ডিব্ৰুগড় জিলাই। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যৱসায়, শিক্ষক শিক্ষয়িত্ৰীসকলৰ অশেষ কষ্ট, অভিজ্ঞতা, অধ্যৱসায় তাৰ বাবে আজি ডিব্ৰুগড় জিলা অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি মাননীয় জিলা আয়ুক্ত মহোদয়ক ধন্যবাদ জনাব খুজিছোঁ যে তেখেতেও বহুতো সুদূৰপ্ৰসাৰী পদক্ষেপ লৈছিলে আৰু সমূহ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে। তাৰ বাবে 2023 চনত ডিব্ৰুগড় জিলাৰ স্থান আছিলে 28 সংখ্যক, 2024 চনত 22 সংখ্যক স্থান অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু 2025ত অতি গৌৰৱেৰে জনাব খুজিছোঁ আজিৰ তাৰিখত ডিব্ৰুগড় জিলাৰ স্থান সদৌ ভিত্তিত দ্বিতীয় আৰু উত্তীৰ্ণ হাৰ 81.1% আৰু ই খুবেই আমাৰ ডিব্ৰুগড় জিলাৰ শৈক্ষিক বাতাবৰণৰ কাৰণে খুবেই এক আশাপ্ৰদ কথা। আৰু এই আপাহতে মই সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু তেখেতসকলৰ অৱদানক মই নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। তেখেতসকলে বহুত কষ্ট কৰিলে আৰু জিলা আয়ুক্তকে ধৰি সমূহ বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ। ফলাফল জানি সন্তোষ লাভ কৰিব। এইবাৰ আমাৰ ফলাফল শূন্য কোনো বিদ্যালয় এতিয়ালৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই, বিশেষকৈ চৰকাৰী মাধ্যমৰ কোনো বিদ্যালয়। খুবেই আশাপ্ৰদ ফলাফল লাভ কৰিছে ডিব্ৰুগড় জিলাই। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যৱসায়, শিক্ষক শিক্ষয়িত্ৰীসকলৰ অশেষ কষ্ট, অভিজ্ঞতা, অধ্যৱসায় তাৰ বাবে আজি ডিব্ৰুগড় জিলা অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি মাননীয় জিলা আয়ুক্ত মহোদয়ক ধন্যবাদ জনাব খুজিছোঁ যে তেখেতেও বহুতো সুদূৰপ্ৰসাৰী পদক্ষেপ লৈছিলে আৰু সমূহ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে। তাৰ বাবে 2023 চনত ডিব্ৰুগড় জিলাৰ স্থান আছিলে 28 সংখ্যক, 2024 চনত 22 সংখ্যক স্থান অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু 2025ত অতি গৌৰৱেৰে জনাব খুজিছোঁ আজিৰ তাৰিখত ডিব্ৰুগড় জিলাৰ স্থান সদৌ ভিত্তিত দ্বিতীয় আৰু উত্তীৰ্ণ হাৰ 81.1% আৰু ই খুবেই আমাৰ ডিব্ৰুগড় জিলাৰ শৈক্ষিক বাতাবৰণৰ কাৰণে খুবেই এক আশাপ্ৰদ কথা। আৰু এই আপাহতে মই সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু তেখেতসকলৰ অৱদানক মই নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। তেখেতসকলে বহুত কষ্ট কৰিলে আৰু জিলা আয়ুক্তকে ধৰি সমূহ বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ। ফলাফল জানি সন্তোষ লাভ কৰিব। এইবাৰ আমাৰ ফলাফল শূন্য কোনো বিদ্যালয় এতিয়ালৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই, বিশেষকৈ চৰকাৰী মাধ্যমৰ কোনো বিদ্যালয়। খুবেই আশাপ্ৰদ ফলাফল লাভ কৰিছে ডিব্ৰুগড় জিলাই। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যৱসায়, শিক্ষক শিক্ষয়িত্ৰীসকলৰ অশেষ কষ্ট, অভিজ্ঞতা, অধ্যৱসায় তাৰ বাবে আজি ডিব্ৰুগড় জিলা অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি মাননীয় জিলা আয়ুক্ত মহোদয়ক ধন্যবাদ জনাব খুজিছোঁ যে তেখেতেও বহুতো সুদূৰপ্ৰসাৰী পদক্ষেপ লৈছিলে আৰু সমূহ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে। তাৰ বাবে 2023 চনত ডিব্ৰুগড় জিলাৰ স্থান আছিলে 28 সংখ্যক, 2024 চনত 22 সংখ্যক স্থান অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু 2025ত অতি গৌৰৱেৰে জনাব খুজিছোঁ আজিৰ তাৰিখত ডিব্ৰুগড় জিলাৰ স্থান সদৌ ভিত্তিত দ্বিতীয় আৰু উত্তীৰ্ণ হাৰ 81.1% আৰু ই খুবেই আমাৰ ডিব্ৰুগড় জিলাৰ শৈক্ষিক বাতাবৰণৰ কাৰণে খুবেই এক আশাপ্ৰদ কথা। আৰু এই আপাহতে মই সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু তেখেতসকলৰ অৱদানক মই নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। তেখেতসকলে বহুত কষ্ট কৰিলে আৰু জিলা আয়ুক্তকে ধৰি সমূহ বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ। ফলাফল জানি সন্তোষ লাভ কৰিব। এইবাৰ আমাৰ ফলাফল শূন্য কোনো বিদ্যালয় এতিয়ালৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই, বিশেষকৈ চৰকাৰী মাধ্যমৰ কোনো বিদ্যালয়।